ৰাজ্যত পবিত্ৰ মেডাম মেফি ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হ'ল মেডাম মেফি পূৰ্বপুৰুষক স্মৰণ কৰি টাই আহোমসকলে পালন কৰিলে মেডাম মেফি অসমৰ টাই আহোম জনগোষ্ঠীৰ এক অন্যতম প্ৰধান সামাজিক সাংস্কৃতিক আৰু ধৰ্মীয় উৎসৱ মেডাম মেফি পূৰ্বপুৰুষসকলক স্মৰণ কৰি তেওঁলোকৰ আশীৰ্বাদ বিচাৰি আৰু মৃতকৰ আত্মাক দেৱতালৈ ৰূপান্তৰিত কৰাৰ উদ্দেশ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হ'ল মেডাম মেফিৰ পূজা 59 সংখ্যক মেডাম মেফি উপলক্ষে ডিব্ৰুগড়ৰ টাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰত পুৱাৰে পৰা বিস্তৃত কাৰ্যসূচীৰ আয়োজন অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা টাই আহোমৰ কৃষ্টি সংস্কৃতিৰে মুখৰিত ডিব্ৰুগড় টাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰত পুৱাৰ ভাগত পতাকা উত্তোলন আৰু মৈদাম তৰ্পণৰ লগতে ধৰ্মীয় পৰম্পৰাগত পূজাৰে উদযাপন কৰা হ'ল মেডাম মেফি পবিত্ৰ মেডাম মেফি উপলক্ষে মই অসমবাসীলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ পূৰ্বপুৰুষ সকলোৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ অসমৰ সকলো ৰাইজৰ মংগলৰ কাৰণে অসমৰ উন্নয়ন প্ৰগতিৰ কাৰণে যেন আমাৰ পূৰ্বপুৰুষসকলে আমাক আশীৰ্বাদ দিয়ে আৰু মেডাম মেফি মানেই আমাৰ ইতিহাস আমাৰ অতীত আমাৰ গুৰি আমাৰ শিপা গতিকে সেই শিপাত সেৱা জনাবলৈ ময়ো আজি হাবুঙত আহি মই ইয়াত আশীৰ্বাদ লওঁ মই সেৱা জনাওঁ সকলোকে মই শুভেচ্ছা জনাইছোঁ শিৱসাগৰতো উলহ মালহেৰে উদযাপন কৰা হ'ল পবিত্ৰ মেডাম মেফি ঐতিহাসিক তলাতল ঘৰৰ প্ৰাংগণত উদযাপন মেডাম মেফি কেন্দ্ৰীয় মেডাম মেফি উদযাপন সমিতিয়ে তলাতল ঘৰৰ বাকৰিত সম্পন্ন কৰে পৰম্পৰাগত পূজা অৰ্চনা ৰহা গড়মাৰীৰ ৰহিয়াল বৰুৱা ক্ষেত্ৰতো মেডাম মেফিৰ উদযাপন আহোমৰ পৰম্পৰাগত সাজপাৰ ৰীতি নীতিৰে উদ্ভাসিত ৰহা গড়মাৰী ৰহিয়াল বৰুৱা ক্ষেত্ৰত নগাঁও জিলা আহোম সভাৰ উদ্যোগত আৰু ৰহা আঞ্চলিক টাই আহোম ছাত্ৰ সন্থাৰ সহযোগত ৰহা গড়মাৰীত দুদিনীয়াকৈ উদযাপন কৰা হয় মেডাম মেফি মেডাম মেফি উপলক্ষে শনিবাৰে পুৱা বন্তি প্ৰজ্বলন স্মৃতিচাৰণ ফ্ৰিংফা উত্তোলন মৈদাম তৰ্পণ সমূহীয়া পূজা আদি অনুষ্ঠিত হয় ইয়াৰ পিছতে উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা আহোমৰ পৰম্পৰাগত সাজপাৰ কলা সংস্কৃতি প্ৰদৰ্শনেৰে উলিওৱা এই শোভাযাত্ৰাই উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি কৰে সমগ্ৰ ৰহা অঞ্চলত সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে নগাঁও জিলায়ুক্ত দেৱাশী শৰ্মাই নিশা স্থানীয় মহিলাৰ দ্বাৰা সতী জয়মতী নাট প্ৰদৰ্শনেৰে সামৰণি পৰিব মেডাম মেফি উৎসৱৰ আহোম সমাজৰ পূৰ্বপুৰুষক স্মৰণ কৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বোকাখাটৰ ৰজাবাৰীৰ লোকসৌগড়তো অনুষ্ঠিত হৈছে মেডাম মেফি মেডাম মেফিৰ এই কাৰ্যসূচীত অনুষ্ঠিত হৈ আশীৰ্বাদ লোৱাৰ লগতে সকলোকে মেডাম মেফিৰ শুভেচ্ছা জ্ঞাপন কৰে মন্ত্ৰী অতুল বৰাই পৰম্পৰাগত ৰহি সাজ আৰু গাহৰি মাংসৰ সোৱাদ লৈ ঐতিহাসিক ৰজাবাৰী লোকসৌগড়ৰ মেডাম মেফিত সাংবাদিকৰ আগত মন্তব্য ৰাখিলে মন্ত্ৰীগৰাকীয়ে উলহ মালহেৰে অন্যান্য সকলো জাতি জনগোষ্ঠীৰে লগ লাগি মেডাম মেফি বিভিন্ন ঠাইত উদযাপন কৰিছে ময়ো কেইবাঠাইতো এই মেডাম মেফি উদযাপন অনুষ্ঠানত উপস্থিত হৈছোঁ পূৰ্বপুৰুষসকললৈ মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে ৰাইজৰ মংগল কামনা ৰাইজৰ যাতে মংগল হয় এনেদৰে ৰাজ্যজুৰি উলহ মালহেৰে উদযাপন কৰা হ'ল পবিত্ৰ মেডাম মেফি ব্যুৰ' ৰিপৰ্ট অসম লাইভ 24